নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছো আমাৰ চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ। প্ৰিয় দৰ্শক, 2025 বৰ্ষৰ দৌল পূৰ্ণিমাৰ এইবাৰ পৰিছে 14 মাৰ্চ তাৰিখে আৰু এই দিনটোতে বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ হবলৈ গৈ আছে। এই দিনটোতে 5 ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্যৰ দুৱাৰ মুকলি হবলৈ গৈ আছে। লগতে যি 7 ৰাশি আছে এই 7 ৰাশিৰ জাতক জাতিকাসকল এই দিনটোত অলপ সাৱধান হোৱাটো খুবেই জৰুৰী, নহলে তেওঁলোক বহুত বিপদৰ সন্মুখীন হবলগীয়া হব। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি যি 5 ৰাশিৰ ভাগ্যৰ দুৱাৰ মুকলি হব, তেওঁলোকৰ ভাগ্যত চমৎকাৰী ফল লাভ কৰিব, লগতে কোন 7 ৰাশিৰ জাতক জাতিকাসকল দৌল পূৰ্ণিমা আৰু চন্দ্ৰগ্ৰহণৰ দিনটোত সাৱধান হোৱাটো খুবেই জৰুৰী। আপুনি ভিডিঅ'টো শেষলৈকে চালে আপুনি জানিব পাৰিব আপোনাৰ ৰাশিটো কোনটোত আছে। এই 5 ৰাশিত আছে নে বাকী যি 7 ৰাশি সেই 7 ৰাশিৰ ভিতৰত আছে। গতিকে আপুনিও জানিব নিশ্চয় বিচাৰিছে আপোনাৰ ৰাশিটো 5 ৰাশিত আছে নে এই 7 ৰাশিত আছে। সেইবাবে আপুনি এই ভিডিঅ'টো শেষলৈকে চাই থাকক, তেতিয়া আপুনি জানিব পাৰিব আপোনাৰ ৰাশিটো কোনটোত আছে। 5 ৰাশিত আছে নে 7 ৰাশিত আছে আপুনি তেতিয়া সুন্দৰভাৱে জানিব পাৰিব। যদি আপোনাৰ ৰাশিটো 7 ৰাশিৰ ভিতৰত আছে তেন্তে আপুনি দৌল পূৰ্ণিমা আৰু বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণৰ দিনা আপুনি অলপ সাৱধান হোৱাটো খুবেই জৰুৰী, আপোনাৰ বাবে অত্যন্ত ভাল। যদি 5 ৰাশিৰ ভিতৰত আছে তেতিয়া আপুনি আপোনাৰ ভাগ্যত চমৎকাৰীভাৱে ফল পাবলৈ সক্ষম হ'ব। চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ আপোনাৰ ওপৰত নপৰিব। চন্দ্ৰগ্ৰহণৰ যি কুপ্ৰভাৱ সেই কুপ্ৰভাৱৰ পৰা আপুনি ৰক্ষা পাব পাৰিব। আপুনি দৌল পূৰ্ণিমাৰ দিনটোৰ পৰাই ভাল ফল পাবলৈ সক্ষম হ'ব। গতিকে আপুনি ভিডিঅ'টো চাই থাকক, আপুনি সুন্দৰভাৱে সকলোবিলাক কথা জানিব পাৰিব। প্ৰিয় দৰ্শক, গতিকে ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি কমেন্ট ছেকশ্যনলৈ যাওক, ভক্তি মনেৰে আপুনি ভগৱান শ্ৰীকৃষ্ণৰ নাম অৱশ্যেই স্মৰণ কৰক। লগতে এই ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলো। প্ৰিয় দৰ্শক, 2025 বৰ্ষৰ দৌল পূৰ্ণিমাৰ দিনাই এই বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ হ'ব। গতিকে আপুনি চন্দ্ৰগ্ৰহণৰ দিনটোত কি কাম কৰাটো জৰুৰী, কি কাম কৰাৰ পৰা আপুনি বিৰত থকাটো খুবেই জৰুৰী, আপুনি জানি লোৱাটো খুবেই জৰুৰী। কাৰণ আপুনি যদি এনে কিছুমান কাম আছে যিসমূহ কাম চন্দ্ৰগ্ৰহণৰ দিনা কৰে, তেতিয়া আপুনি চন্দ্ৰগ্ৰহণৰ কুপ্ৰভাৱৰ ফলত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হবলগীয়া হ'ব। সেইবাবে আপুনি এই দিনটোত কি কাম কৰাটো জৰুৰী, কি কাম কৰাৰ পৰা বিৰত থকাটো জৰুৰী, আপুনি সুন্দৰভাৱে জানি লোৱাটো জৰুৰী। চন্দ্ৰগ্ৰহণ সমাগত যিহেতু দৌল পূৰ্ণিমা, আপুনি তাৰ আগতেই আজিৰ ভিডিঅ'টো শেষলৈকে চালে আপুনি বহুত সুফল পাবলৈ সক্ষম হ'ব। গতিকে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ আমি প্ৰথমতেই আপোনালোকক জনাম যি ভাগ্যৱান 5 ৰাশিৰ বিষয়ে। যি 5 ৰাশিৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব সেই 5 ৰাশিৰ বিষয়ে জনাম। তাৰ পাছত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যি 7 ৰাশি দৌল পূৰ্ণিমা আৰু চন্দ্ৰগ্ৰহণৰ দিনটোত সাৱধান হোৱাটো খুবেই জৰুৰী, সেই 7 ৰাশিৰ বিষয়ে জনাম। তাৰ পাছত আপোনালোকক দৌল পূৰ্ণিমা আৰু বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণৰ দিনা কি কাম কৰিব, কি কাম নকৰিব তাৰ বিষয়ে সুন্দৰভাৱে জনাম। গতিকে আপুনি ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ, আধৰুৱা নকৰাকৈ শেষলৈকে চাই থাকক। তেন্তে বলক বেছি পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। তাৰ আগতে যদি আপুনি প্ৰথমবাৰ আমাৰ এই চেনেলটোৰ ভিডিঅ' চাই আছে তেন্তে প্ৰিয় দৰ্শক, আপোনালোক সকলোকে অনুৰোধ, এই চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা ঘণ্টাৰ দৰে আইকনটো অল কৰি ৰাখিব। কাৰণ আমি যেতিয়াই আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' প্ৰস্তুত কৰি আপলোড কৰিম তেতিয়া আপুনি সকলোতকৈ আগত এই চেনেলটোত দেখিবলৈ পাব। প্ৰতিদিনে এটা নজনা কথা আপুনি জানিবৰ বাবে সক্ষম হ'ব পাৰিব। তেন্তে আহক আজিৰ এই ভিডিঅ'টোৰ আমি মূল বিষয়বস্তুলৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, জ্যোতিষশাস্ত্ৰৰ মতে প্ৰতিটো গ্ৰহে নিৰ্দিষ্ট নিজৰ অৱস্থানত সলনি কৰে, যাৰ প্ৰভাৱ সকলো ৰাশিৰ ওপৰতে বেলেগ বেলেগকৈ পৰে।
চলিত বৰ্ষৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ আৰু হোলীৰ দিনাই এই ৫ ৰাশিৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব। চলিত বৰ্ষৰ অৰ্থাৎ ২০২৫ বৰ্ষৰ চন্দ্ৰগ্ৰহণ লাগিব পুৱা ৯:২৯ পৰা বিয়লি ৩:২৯লৈকে চলিব। অৱশ্যে ভাৰতত এই চন্দ্ৰগ্ৰহণ দেখা পোৱা নাযাব। কিন্তু প্ৰিয় দৰ্শক, গ্ৰহবোৰৰ অৱস্থানৰ বাবেই নিশ্চিতভাৱে ১২টা ৰাশিৰ জীৱনত প্ৰভাৱ পেলাব, যাৰ ফলত কিছুমান বিশেষ ৰাশিৰ জীৱনলৈ বেয়া সময় আৰম্ভ হ'ব, বেয়া সময়ৰ সন্মুখীন হ'ব পাৰে, সম্ভাৱনা আছে। তেওঁলোকে সাৱধান হোৱাটো খুবেই জৰুৰী। তেওঁলোকৰ জীৱনত প্ৰত্যাহ্বানেৰে ভৰি পৰিব। আনহাতে কিছুমান ৰাশিৰ বাবে ভাল হোৱাৰ সম্ভাৱনা আছে, অৰ্থাৎ ভাগ্যৰ দুৱাৰ মুকলি হ'বলৈ গৈ আছে। ৰঙৰ উৎসৱ ফাকুৱাৰ পৰাই তেওঁলোকৰ ৰঙৰ উৎসৱৰ পৰাই জীৱন আনন্দৰে ভৰি পৰিব। গ্ৰহণৰ সময়ত সকলো সাৱধান হোৱাটো খুবেই প্ৰয়োজন। এনে পৰিস্থিতিত কিছুমান ৰাশিৰ নক্ষমণ্ডলত জন্ম হোৱা লোকসকল অতিৰিক্ত সাৱধান হোৱাটো খুবেই জৰুৰী, কিয়নো তেওঁলোকৰ ওপৰত গ্ৰহণৰ প্ৰভাৱ বেছিকৈ পৰিবলৈ গৈ আছে। জনবিশ্বাস অনুসৰি হোলিকা দহন হৈছে সত্যৰ ওপৰত মিছা বিজয়ৰ উৎসৱ। হোলিকা দহনৰ পূজাই শিশুৰ বাবে সুখ কঢ়িয়াই আনিব পাৰে। ইয়াৰ দ্বাৰা পৰিয়াললৈ সুখ সমৃদ্ধি কঢ়িয়াই আনে। এই ৰঙৰ উৎসৱ অতি প্ৰাচীন কালৰে পৰা উদযাপন কৰা হৈ আহিছে। বিভিন্ন পুৰাণৰ অনুসৰি যেনে নাৰদ পুৰাণ, ভৱিষ্যত পুৰাণ আদিৰ লগতে হোলীৰ বিশেষ প্ৰসংগ আছে। বৰ্তমান সময়ত ফাকুৱা উৎসৱ কেৱল বসন্তৰ ৰং আনন্দ তথা ধৰ্মীয় উৎসৱেই হৈ থকা নাই। ফাকুৱা বা হোলী উৎসৱ শান্তি, সমৃদ্ধি আৰু মিলনৰ উৎসৱ বুলি কোৱা হয়। মহামিলনৰ উৎসৱ হৈ পৰিছে। সত্যৰ জয়, ভুলৰ অৱসান এয়াই ফাকুৱাৰ মূল উদ্দেশ্য। ৰঙৰ আবিৰে ৰঙিয়াই তোলা ভুলবোৰ মুচি পেলোৱাৰ বাবে পালন কৰা হয় ফাকুৱা। বৈষ্ণৱ বিশ্বাস অনুসৰি ফাগুন মাহৰ পূৰ্ণিমা তিথিত ভগৱান শ্ৰীকৃষ্ণই গোপীসকলৰ সৈতে বৃন্দাবনত ৰঙৰ খেলা খেলিছিল। তাৰ পৰাই দোলোৎসৱ উৎপত্তি হৈছিল। আনহাতে ফাগুন মাহৰ পূৰ্ণিমা তিথিত ভগৱান শ্ৰীকৃষ্ণই গোপীসকলৰ সৈতে এই খেলা কৰাৰ বাবে সেই পূৰ্ণিমা তিথিক দোল পূৰ্ণিমা বা ফাগুন মাহৰ পূৰ্ণিমা বুলি কোৱা হয়। হিন্দু ধৰ্মাৱলম্বী লোকসকলে দোল পূৰ্ণিমাৰ দিনা মহা ধুমধামেৰে এই উৎসৱ পালন কৰা হয়। বিষ্ণু বা ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তি প্ৰতিষ্ঠা কৰাৰ লগতে জ্যেষ্ঠজনক সন্মান জনাই ফাকুৱা সনা হয়। ফাগুনৰ এই ৰঙীন উৎসৱটোৱে এটা ধৰ্ম নিৰপেক্ষ দিশে প্ৰত্যক্ষ কৰে। এই দিনটোত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে পুৰুষ মহিলা সকলোৱে একেলগে মিলি এই উৎসৱ পালন কৰে। মিলিজুলি ধেমালি কৰি ইজনে সিজনক ৰং সানে। প্ৰিয় দৰ্শক, এইবাৰ আমি চন্দ্ৰগ্ৰহণ কি, কিয় চন্দ্ৰগ্ৰহণ হয় তাৰ বিষয়ে এইবাৰ আমি জানো আহক। চন্দ্ৰগ্ৰহণ হৈছে এক মহাজাগতিক পৰিঘটনা। যেতিয়াৰে পৰা পৃথিৱীৰ ছাঁ সম্পূৰ্ণৰূপে চন্দ্ৰৰ ওপৰত পৰে তেতিয়া চন্দ্ৰগ্ৰহণ হোৱা বুলি কোৱা হয়। এই পৰিঘটনা তেতিয়া সম্ভৱ হয় যেতিয়া সূৰ্য, পৃথিৱী আৰু চন্দ্ৰ সম্পূৰ্ণৰূপে বা নিকটতম স্থানত একে ৰক্ষক হয়। কেৱল পূৰ্ণিমা তিথিতহে চন্দ্ৰগ্ৰহণ হয়। প্ৰিয় দৰ্শক, এতিয়া জানো আহক আমি ভাগ্যৱান ৫ ৰাশিৰ বিষয়ে, যি ৫ ৰাশিৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ আৰু দোল পূৰ্ণিমাৰ দিনটোৰ পৰা। তাৰ আগতে যদি ইমানলৈকে আপুনি ভিডিঅ'টোত এটা লাইক কৰা নাই, তেন্তে ভিডিঅ'টোত অৱশ্যেই এটা লাইক কৰিব বুলি আশা কৰিলোঁ। প্ৰিয় দৰ্শক, ১ নম্বৰ ৰাশিটো হৈছে বৃষ ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো অচৌ, দীঘৌ, ই, এ, ঔ, বৰে আৰম্ভ, জ্যোতি গণনা অনুসৰি, ৰাশি গণনা অনুসৰি তেওঁলোকৰ ৰাশিটো হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ বাবেও দোল পূৰ্ণিমাৰ দিনটো মজা আৰু আৰামৰ প্ৰতীক থকা প্ৰেমজনক হ'ব। হোলী উৎসৱৰ দিনটোৰ পৰাই তেওঁলোকে এটা ভাল পৰিৱেশ সৃষ্টি কৰিব। হোলী উৎসৱৰ দিনটোৰ পৰাই তেওঁলোকে প্ৰিয়জনৰ লগত আনন্দৰে জীৱনটো পাৰ কৰিবলৈ সক্ষম হ'ব।
দোল পূৰ্ণিমাৰ দিনটোৰ পৰাই আপুনি আপোনাৰ আপোনজনৰ সৈতে সংযোগ স্থাপন কৰাৰ সম্ভাৱনা আছে। দোল পূৰ্ণিমাৰ দিনটোতে যিহেতু বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ পৰিছে, ইয়াৰ বিৰল সংযোগৰ ফলত বৃষ ৰাশিৰ স্থানীয় লোকসকলৰ বাবে শুভকামনা কঢ়িয়াই আনিব। তেওঁলোকৰ জীৱনত ইতিবাচক পৰিৱৰ্তন দেখিবলৈ পাব। কেৰিয়াৰত দ্ৰুতগতিত উন্নতি হোৱাৰ সম্ভাৱনা আছে। চন্দ্ৰগ্ৰহণৰ দিনটোৰ পৰাই বৃষ ৰাশিৰ স্থানীয় লোকসকলৰ দিন অতি ভাল হ'ব। কেৰিয়াৰৰ সকলো সমস্যা বাধা দূৰ হ'ব। পৰিয়ালৰ তেওঁলোকে সহায় লাভ কৰিব পাৰিব। ইয়াৰ ফলত তেওঁলোকে বিপুল অৰ্থনৈতিক লাভ কৰিব। দীৰ্ঘদিন ধৰি থকা বাধা সমস্যা নাইকিয়া হ'বলৈ গৈ আছে। যিসকলৰ কৰ্মত পদোন্নতি পাবলৈ আৰ্থিকভাৱে সবল হ'বলৈ বিচাৰে, পাৰিবাৰিক জীৱনত তেওঁলোকে সুখ সমৃদ্ধি বিচাৰে, মানসিক তেওঁলোকে সবল হ'ব বিচাৰে মানসিকভাৱে, সেই সকলো সুখ তেওঁলোকে লাভ কৰিবৰ বাবে সক্ষম হ'ব পাৰিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত চন্দ্ৰগ্ৰহণৰ কুপ্ৰভাৱ নপৰিব, যাৰ ফলত তেওঁলোকে এক বিৰল সংযোগৰ ফলত বৃষ ৰাশিৰ স্থানীয় লোকসকলে খুব ভাল ফল পাবলৈ সক্ষম হ'ব। কেৱল ইমানেই নহয়, ভগৱান শ্ৰীকৃষ্ণৰ কৃপাও এই ৰাশিৰ ওপৰত থাকিব দোল পূৰ্ণিমাৰ দিনটোৰ পৰা। প্ৰিয় দৰ্শক, এইবাৰ জানো আহক আমি ২ নম্বৰ ৰাশিটোৰ বিষয়ে। ২ নম্বৰ ৰাশিটো হৈছে মিথুন ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো অ, ঘ, ঙ আৰু দ্বিতীয় স্বৰে আৰম্ভ, জ্যোতি গণনা অনুসৰি তেওঁলোকৰ ৰাশিটো মিথুন ৰাশি হয়। ২৫ মাৰ্চৰ পৰা মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ অৰ্থাৎ মিথুন ৰাশিৰ অধীনত জন্ম হোৱা লোকসকলৰ জীৱনলৈ লক্ষণীয় উন্নতি আহিব। তেওঁলোকে জীৱনত এই দিনটোৰ পৰাই খুব দ্ৰুতগতিত উন্নতি কৰাৰ সম্ভাৱনা আছে। তেওঁলোকৰ কৰ্মক্ষেত্ৰত তেওঁলোকে ভাল ফল পাবলৈ সক্ষম হ'ব। এই সময়ছোৱাত আপুনি সুখ আৰু সমৃদ্ধি লাভ কৰিব। পুৰণি ৰোগৰ পৰা আপুনি পৰিত্ৰাণ পোৱাৰ সম্ভাৱনা আছে। কৰ্মৰ চাপ কমাই আপোনাৰ মন শান্ত কৰি তুলিব পাৰিব। আৰ্থিক অৱস্থা আগৰ তুলনাতকৈ আপোনাৰ উন্নত হ'ব দোল পূৰ্ণিমাৰ দিনটোৰ পৰা। প্ৰিয় দৰ্শক, এই ৰাশিৰ জাতক জাতিকাসকলে এই দিনটোৰ পৰা ভাগ্য তেওঁলোকৰ পক্ষত থাকিব আৰু ভাগ্যত তেওঁলোকে খুব ভাল ফল পাবলৈ সক্ষম হ'ব পাৰিব। যিকোনো কাম আৰম্ভ কৰিলে সেই কামত তেওঁলোকে সম্পূৰ্ণ সফলতা পাবলৈ সক্ষম হ'ব। এইবাৰ জানো আহক আমি ৩ নম্বৰ ৰাশিটোৰ বিষয়ে। ৩ নম্বৰ ৰাশিটো হৈছে কৰ্কট ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো দন্ত্য ড আৰু হৰে আৰম্ভ, জ্যোতি গণনা অনুসৰি তেওঁলোকৰ ৰাশিটো কৰ্কট ৰাশি হয়। চন্দ্ৰগ্ৰহণ আৰু দোল পূৰ্ণিমাৰ দিনটোত এক বিৰল সংযোগ স্থাপন হৈছে, যাৰ ফলত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অতি শুভ দিন বুলি কোৱা হৈছে। তেওঁলোকৰ সৌভাগ্য উজ্জ্বল হ'ব আৰু নিবনুৱাসকলে হয়তো নতুন তেওঁলোকে চাকৰিৰ সুযোগ লাভ কৰাৰো সম্ভাৱনা আছে। বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ কৰ্কট ৰাশিৰ স্থানীয় লোকসকলৰ জীৱনৰ পৰা সকলো সমস্যাৰ পৰা মুক্ত কৰি পেলাব। এই সময়ছোৱাত সকলো কাম-কাজতে তেওঁলোকে ভাল ফল পাবলৈ সক্ষম হ'ব। আপুনি যিয়েই নকৰক কিয় ভাগ্য আপোনাৰ পক্ষত থাকিব। আপুনি নতুন চাকৰি এটাও পোৱাৰ সম্ভাৱনা আছে। হেৰুওৱা কামো আপুনি সম্পূৰ্ণ কৰি তুলিব পাৰিব। যদি আপোনাৰ কৰ্মক্ষেত্ৰত কিবা যিকোনো বাধাৰ বিঘিনি আছে, সেই বাধা বিঘিনি দূৰ হ'ব এই দিনটোৰ পৰা। এইবাৰ জানো আহক আমি ৪ নম্বৰ ৰাশিটোৰ বিষয়ে। ৪ নম্বৰ ৰাশিটো হৈছে বৃশ্চিক ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো দন্ত্য ন আৰু অন্তস্থ জৰে আৰম্ভ, ৰাশি গণনা অনুসৰি তেওঁলোকৰ ৰাশিটো বৃশ্চিক ৰাশি হয়। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলেও দোল পূৰ্ণিমাৰ দিনটোৰ পৰা অৰ্থাৎ এই সময়ছোৱাৰ পৰা তেওঁলোকে বহুত আনন্দ লাভ কৰিব পাৰিব। অতীতৰ দুখ কষ্ট আঘাত পাহৰি নতুনক আঁকোৱালি লোৱাৰ এক ভাল সময় লাভ কৰিব। আৱেগিক বন্ধন মজবুত কৰাৰ গুৰুত্বপূৰ্ণ এইখিনি সময়। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আনন্দময় হ'ব জীৱনটো এই দিনটোৰ পৰাই। যিসকল অসুস্থ হৈ আছিল তেওঁলোকৰ স্বাস্থ্য উন্নত হ'ব। এই সময়ছোৱাৰ পৰা তেওঁলোকে খুব ভাল ফল পাবলৈ সক্ষম হ'ব পাৰিব। শিক্ষাৰ্থীসকলেও শিক্ষাৰ ক্ষেত্ৰত
ভাল ফল পাবলৈ সক্ষম হ'ব দোল পূৰ্ণিমাৰ দিনটোৰ পৰা। এই দিনটোৰ পৰা আপোনাৰ ওপৰত ভগৱান শ্ৰীকৃষ্ণৰ কৃপা দৃষ্টি থাকিব, যাৰ ফলত আপোনাৰ জীৱনলৈ অহা বহুতো বিপদ আপদ বাধা বিঘিনিৰ পৰা ভগৱান শ্ৰীকৃষ্ণই আপোনাক ৰক্ষা কৰিব। জীৱনত থকা ব্যৱসায়ত থকা কৰ্মক্ষেত্ৰত থকা বাধা বিঘিনি আপোনাৰ দূৰ হবলৈ গৈ আছে। মহা সংযোগৰ ফলত চন্দ্ৰগ্ৰহণৰ আপোনাৰ জীৱনৰ দুখ কষ্ট দূৰ হবলৈ অৰ্থাৎ মুক্ত হ'ব পাৰিব আপুনি। প্ৰিয় দৰ্শক, এইবাৰ জানো আহক আমি 5 নম্বৰৰ শেষৰ ৰাশিটোৰ বিষয়ে। তাৰ আগতে যদি আপুনি ইমানলৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে প্ৰিয় দৰ্শক এই চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা ঘণ্টাৰ দৰে আইকনটো অৱশ্যে আপুনি অল কৰি ৰাখিব। এইবাৰ জানো আহক আমি 5 নম্বৰৰ শেষৰ ৰাশিটোৰ বিষয়ে। 5 নম্বৰৰ ভাগ্যৱান ৰাশিটো হৈছে তুলা ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো ৰ আৰু দন্ত্যাতৰে আৰম্ভ, ৰাশি গণনা অনুসৰি তেওঁলোকৰ ৰাশিটো তুলা ৰাশি হয়। তুলা ৰাশিৰ জাতক জাতিকা সকলৰ বাবেও দোল পূৰ্ণিমাৰ দিনটোৰ পৰাই প্ৰগতিশীল ধাৰণা আৰু সামাজিক সংযোগৰ বাবে পৰিচিত হ'ব। তুলা ৰাশিৰ জাতক জাতিকা সকলৰ বহুত আনন্দ লাভ কৰিব এই দিনটোৰ পৰা। নতুন মানুহক সংযোগ স্থাপন হোৱাৰ সম্ভাৱনা আছে। পাৰিবাৰিক জীৱনত তেওঁলোকৰ সুখ সমৃদ্ধি থাকিব। যিকোনো কামতে তেওঁলোকে কৰিলে সফল হ'ব পাৰিব। এনে কামত নিয়োজিত হৈ সমাজ কল্যাণৰ প্ৰয়াস ঘটাই অপৰিসীম সন্তুষ্টি কঢ়িয়াই আনিব পাৰিব। 14 মাৰ্চৰ পৰা অৰ্থাৎ দোল পূৰ্ণিমাৰ দিনটোৰ পৰাই তুলা ৰাশিৰ ব্যক্তিসকলৰ জীৱনলৈ আহিবলৈ গৈ আছে সোণালী সময়। কেৰিয়াৰত অভাৱনীয় সফলতা লাভ কৰিব। এই সময়ছোৱাত তুলা ৰাশিৰ স্থানীয় লোকসকলে নিজৰ জীৱনত উন্নত কৰাৰ বহুত সুযোগ লাভ কৰিব। জীৱনত উন্নত আৰু নতুন দিশ লাভ কৰাৰ সম্ভাৱনা আছে। ডাঙৰ অৰ্থনৈতিক লাভ পোৱাৰো সম্ভাৱনা আছে। আৰ্থিকভাৱে তেওঁলোক সবল হ'ব আগৰ তুলনাতকৈ। তেওঁলোকৰ যি টকা পইচাৰ সমস্যা আছে, সেই সমস্যাও দূৰ হ'বলৈ গৈ আছে। গতিকে তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবেও বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ আৰু দোল পূৰ্ণিমাৰ দিনটোৰ পৰা ভাল দিনৰ আৰম্ভ হ'বলৈ গৈ আছে। এই 5 ৰাশিৰ বাবে শুভ। এই 5 ৰাশিৰ ওপৰত চন্দ্ৰগ্ৰহণৰ ভাল প্ৰভাৱ পৰিব। এতিয়া জানো আহক আমি কোন 7 ৰাশিৰ জাতক জাতিকাসকল সাৱধান হোৱাটো খুবেই জৰুৰী। 1 নম্বৰতে হৈছে মেষ ৰাশি, 2 নম্বৰতে হৈছে সিংহ ৰাশি, 3 নম্বৰতে হৈছে কুম্ভ ৰাশি, 4 নম্বৰতে হৈছে মকৰ ৰাশি, 5 নম্বৰতে হৈছে মীন ৰাশি, 6 নম্বৰতে হৈছে ধনু ৰাশি, 7 নম্বৰতে হৈছে কন্যা ৰাশি। এই 7টা ৰাশি সাৱধান হোৱাটো খুবেই জৰুৰী, নহ'লে তেওঁলোকৰ ওপৰত সমস্যাৰ সন্মুখীন হ'ব লাগিব। এই 7 ৰাশিৰ ওপৰত হোলীৰ দিনটোৰ পৰাই অৰ্থাৎ চন্দ্ৰগ্ৰহণৰ পৰাই এই ৰাশিৰ জীৱনত বহু সমস্যা আহিব পাৰে। তেওঁলোকে টকা পইচাৰ ক্ষেত্ৰত সাৱধান হোৱাটো জৰুৰী। ঘৰত কাজিয়া অস্থিৰতা থাকিব পাৰে। তেনে ক্ষেত্ৰত আপুনি সাৱধান হোৱাটো জৰুৰী। এই সময়খিনিত এই 7 ৰাশিৰ জাতক জাতিকা সকলে নিজৰ মূৰটো যিমান পাৰে ঠাণ্ডা কৰি ৰখাটো খুবেই জৰুৰী, অন্যথা বিপদৰ সন্মুখীন হ'ব লাগিব। বিনিয়োগৰ ক্ষেত্ৰত আপুনি সাৱধান হ'ব, নহ'লে ক্ষতি হোৱাৰ সম্ভাৱনা আছে। টকা সম্পৰ্কীয় সমস্যা থাকিব পাৰে, খৰচ বৃদ্ধি হ'ব পাৰে, আৰ্থিক অৱস্থা অৱনতি ঘটিব পাৰে। লেনদেন কৰাৰ সময়ত সাৱধান হোৱাটো জৰুৰী। স্বাস্থ্যৰ প্ৰতিও আপুনি সাৱধান হোৱাটো জৰুৰী। মানসিক চাপ আপোনাৰ ওপৰত পৰিব পাৰে। এই সময়খিনিত আপোনাৰ পেছাদাৰী জীৱনতো বহুত হতাশাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। আপুনি এই দিনটোত কাকো বিশ্বাস নকৰিব। যিকোনো কাগজত চহী কৰাৰ আগতে ভালদৰে আপুনি জানি ল'ব, নহ'লে আপোনাৰ জীৱনত সমস্যাৰ সৃষ্টি হ'ব পাৰে। আপুনি যিকোনো কাম কৰাৰ আগতে এই 7 ৰাশিয়ে অলপ সাৱধানে কৰাটো খুবেই জৰুৰী। এই 7 ৰাশিৰ জাতক জাতিকা সকলে তেওঁলোকৰ খং আৰু বাক্যক নিয়ন্ত্ৰণ ৰাখি পৰিয়ালৰ সৈতে ভালদৰে দিনটো পাৰ কৰাটো খুবেই জৰুৰী। নহ'লে তেওঁলোকৰ জীৱনত বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। তাৰ প্ৰতি আপুনি বিশেষ লক্ষ্য ৰখাটো খুবেই জৰুৰী।
প্ৰিয় দৰ্শক, এতিয়া জানো আহক আমি চন্দ্ৰগ্ৰহণৰ দিনটোত কি কাম কৰিব লাগিব আৰু কি কাম কৰাৰ পৰা বিৰত থাকিব লাগিব। আপুনি এই চন্দ্ৰগ্ৰহণ আৰু হোলীৰ দিনটোত ভগৱান শ্ৰীকৃষ্ণক পূজা কৰক, ভগৱান শ্ৰীকৃষ্ণৰ মন্ত্ৰ জপ কৰক, ভগৱান শ্ৰী গণেশক পূজা কৰক। আপুনি বিপদৰ পৰা ৰক্ষা পাব পাৰিব। বীৰ হনুমানক আপুনি পূজা কৰক, বীৰ হনুমানৰ আপুনি চালিচা পাঠ কৰক। তেনে ক্ষেত্ৰত আপোনাৰ জীৱনলৈ অহা বিপদৰ পৰা আপুনি ৰক্ষা পাব পাৰিব। চন্দ্ৰগ্ৰহণ আৰম্ভ হলে গৰ্ভৱতী মহিলাসকলে গা ধুব নালাগে। এই সময়ত চন্দ্ৰৰ পোহৰৰ পৰা ঘৰৰ পৰা ওলাব নালাগে বুলি বিশ্বাস কৰা হয়। ইয়াৰ উপৰিও চন্দ্ৰগ্ৰহণৰ দিনটোত আপুনি বিশ্ৰাম কৰাটো নিষেধ। অৱশ্যে এই পুৰণি ৰীতি-নীতিৰ কোনো বৈজ্ঞানিক ভিত্তি নাই, কিন্তু তথাপিও আপুনি বিশ্বাস কৰি এই নিয়ম পালন কৰাটো খুবেই জৰুৰী। এনে নিয়ম মানি চলিলে আপোনাৰ সন্তানটিক যিকোনো ধৰণৰ বিপদৰ পৰা ৰক্ষা কৰিব পাৰিব। এই দিনটোত আপুনি পৰাপক্ষত নিৰামিষ খাদ্য গ্ৰহণ কৰক। এই দিনটোত আপুনি সুৰাজাতীয় বস্তু সেৱন নকৰিব। কাৰো লগত আপুনি হাই কাজিয়াত লিপ্ত নহব। তাৰ প্ৰতি সাৱধান হোৱাটো খুবেই জৰুৰী। চন্দ্ৰগ্ৰহণৰ সময়ছোৱাত বৈদিক মন্ত্ৰ উচ্চাৰণ কৰিব লাগে। কোনো ধৰণৰ পূজা পাঠ আপুনি কৰিব নালাগে এইখিনি সময়ত। মনৰ মাজতে আপুনি ভগৱানক স্মৰণ কৰি থাকিব লাগে। ঘৰৰ দেৱ-দেৱী মূৰ্তি অৰ্থাৎ থাপনাত থকা ঠাই আপুনি এইখিনি সময়ত আঁৰ কাপোৰে আপুনি ঢাকি ৰাখিব লাগে, কিয়নো এই সময়ত ভগৱানৰ মূৰ্তি স্পৰ্শ কৰিব নালাগে। আপুনি এই দিনটোত পবিত্ৰ নৈত গা ধোৱাৰ লগতে মন্ত্ৰ উচ্চাৰণ কৰিলে আপোনাৰ বাবে অত্যন্ত মংগল। চন্দ্ৰগ্ৰহণৰ সময়ত খাদ্য প্ৰস্তুত কৰাৰ লগতে খাদ্য খোৱা-বোৱাও কৰিব নালাগে। তাৰ প্ৰতি আপুনি বিশেষ সাৱধান হোৱাটো জৰুৰী। তেনে নিয়ম যদি আপুনি দৌল পূৰ্ণিমা আৰু চন্দ্ৰগ্ৰহণৰ দিনটোত কৰিব পাৰে, তেতিয়া আপুনি খুব ভাল ফল পাব। চন্দ্ৰগ্ৰহণৰ কুপ্ৰভাৱৰ পৰা আপুনি ৰক্ষা পাব পাৰিব। গতিকে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ আপুনি ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি আপুনি ভিডিঅ'টো চাই ভাল পালে, তেন্তে আপোনাৰ বন্ধুবৰ্গ আত্মীয়স্বজনৰ লগতো আজিৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও এইখিনি কথা সুন্দৰভাৱে জানিব পাৰে। গতিকে প্ৰিয় দৰ্শক, আপোনাৰ বাৰু এই 7 ৰাশিৰ ভিতৰত ৰাশিটো আছেনে, নে প্ৰথমেই কোৱা 5 ৰাশিৰ ভিতৰত ৰাশিটো আছে, নিশ্চয় আপুনি কমেণ্টত জনাব। গতিকে আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছো। নতুন এটা ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম। আগতীয়াকৈ আপোনালোক সকলোলৈকে দৌল পূৰ্ণিমা অৰ্থাৎ হোলী উৎসৱৰ বহুত হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলো। ফাকুৱাৰ ৰঙে যাতে আপোনাৰ জীৱনটো ৰঙীন কৰি তোলে, তাৰেই আমিও কামনা কৰিলো। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলো। নতুন এটা ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম। আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছো। ধন্যবাদ।